ধন্যবাদ পলাশ ফুকন। বহাগাহৰ লগে লগে চৌদিশে এতিয়া ঢোলৰ গুমগুমনি শুনিবলৈ পোৱা যায়। সৰ্বত্ৰ আৰম্ভ হৈছে বিহুৰ কৰ্মশালা। ব্যতিক্ৰম নহয় সাংস্কৃতিক নগৰী তেজপুৰো। তেজপুৰৰ গটঙাত বিগত সপ্তাহ ধৰি অব্যাহত আছে 20 দিনীয়া বিহু নাচ আৰু ঢোল-বাদনৰ প্ৰশিক্ষণ। গটঙা পাঠক চুবুৰী আৰু নামডেকা চুবুৰী গাঁৱৰ সাংস্কৃতিক অনুৰাগী লোকৰ প্ৰচেষ্টাত বিহু কৰ্মশালাখন অনুষ্ঠিত কৰা হৈছে। সাংস্কৃতিক কৰ্মী দিব্যজ্যোতি মহন্তৰ তত্বাৱধানত তথা পৰিচালনাত প্ৰায় 2 কোটিৰো অধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে প্ৰতিদিনে তামুলীজান খেলপথাৰত অব্যাহত আছে কৰ্মশালাখন। সন্দৰ্ভত আমাক খবৰ জনাব আৰু অধিক তেজপুৰৰ সাংবাদিক হেমন্ত কুমাৰ নাথে। চাওঁতে পদূলি মুখ পাবৰে হ'ল হেঁপাহৰ বিহুটি আৰু বিহুৰ এই প্ৰাকখনত এতিয়া সৰ্বত্ৰ দেখা গৈছে বিহু কৰ্মশালা। মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ গটঙাত আৰু গটঙাত 20 দিনীয়া বিহু কৰ্মশালা আৰু ঢোল বাদনৰ প্ৰশিক্ষণ অব্যাহত আছে আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ। পুনতে 3খনকৈ গটঙা, পাঠক চুবুৰী আৰু ডেকা চুবুৰী এই 3খন গাঁৱৰ মহিলাৰ উদ্যোগত বিহু কৰ্মশালা আৰু ঢোল বাদনৰ প্ৰশিক্ষণ আৰম্ভ হৈছে আৰু 20 দিনীয়া প্ৰশিক্ষণ আৰম্ভ হৈছে আৰু প্ৰশিক্ষক দিব্যজ্যোতি মহন্তৰ তত্বাৱধানত এইবুলি বিহু কৰ্মশালা অনুষ্ঠিত হৈছে আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ। কণ কণ শিশুৰ পৰা জ্যেষ্ঠজনলৈকে এই বিহু কৰ্মশালাত অংশ লোৱা পৰিলক্ষিত হৈছে আৰু আমি প্ৰশিক্ষক দিব্যজ্যোতি মহন্তৰ ওচৰলৈ আহিছোঁ। বহাগে পালেহি ও বনৰ বগৰী ফুলিলে ভেবেলি লতা বনৰ বগৰী হবা জানো লগৰী দিবা জানো মৰমৰ দিবা জানো মৰমৰ মান। এইটো আমাৰ 20 দিনীয়া কৰ্মশালা আৰু এই কৰ্মশালা আপোনাৰ আমাৰ 11 তাৰিখৰ পৰা অনুষ্ঠিত হৈছে। গতিকে যিহেতু আমাৰ গাঁৱলীয়া পৰিৱেশ আৰু এই 3টা চুবুৰী মিলি এখন গাঁও, এই গাঁওখনৰ উঠি অহা কণ কণ শিশুসকলক কেনেকৈ আমি তাৰমানে এই বিহুৰ প্ৰকৃত ৰূপটো আৰু প্ৰকৃততে আপোনাৰ কাৰণ আজিকালি বিহুৰ যিবিলাক তাৰমানে আমাৰ যিহেতু আপোনালোকে দেখিছে বহুত বিজতৰীয়া দিশত গৈছে, সেই যাতে বিজতৰীয়া দিশত নাযাওক সেয়েহে শুদ্ধ ৰূপত শিকাবলৈ এই শিশুসকলক আগবঢ়াই আনিছোঁ আৰু ইয়াত যথেষ্ট শিশুসকলক শিকোৱাত তাৰমানে মোৰ যথেষ্ট তাৰমানে মই মনত ভাল পাইছোঁ। কিয়নো উঠি অহা শিশুসকলে এনেকৈ যাতে আমাৰ এই বাপতিসাহোন ৰঙালী বিহুটোক আদৰি লওক আৰু এই স্নেগতে মই সমূহ অসমবাসীলৈ আগতীয়াকৈ বাপতিসাহোনৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ।